হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এক নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত অসমৰ প্ৰতিজন শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ সুখবৰ। আজি ডাঙৰ সুখবৰটো হ'ল যে অসম চৰকাৰে 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু ইয়াৰ কাম আৰম্ভ কৰিছে। বহুতো বিভাগৰ পৰীক্ষা পাতিছে আৰু বহুতো বিভাগৰ পৰীক্ষা পতাৰ বাকী আছে। আৰু যোৱা কিছুদিন আগত এই মে মাহৰ 14 তাৰিখে বহুতো পদৰ এপইণ্টমেণ্ট দিছিল, কিন্তু ইতিমধ্যে এই পদবিলাকৰ এপ্লাই হৈ যোৱাৰ পিছতো 28,300 পদ এতিয়ালৈকে খালী আছে। আৰু অসমৰ প্ৰতিজন নিবনুৱা শিক্ষিত বা দাদা বন্ধুসকলৰ বাবে এটা ডাঙৰ সুযোগ। আৰু 28,300 পোষ্ট এতিয়ালৈকে অসমত খালী আছে। আৰু কোনটো বিভাগত কিমান পোষ্ট খালী আছে আৰু ইতিমধ্যে কিমান পোষ্টৰ কাৰণে নিযুক্তি পত্ৰ বিতৰণ কৰিছে, সেই তালিকা চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু এই পত্ৰখন প্ৰকাশ কৰিছে দৈনিক জনমভূমি নামৰ এখন বাতৰি কাকতে। ইয়াত চৰকাৰে প্ৰকাশ কৰিছে যে ইতিমধ্যে ইমানখিনি পদ দিয়া হৈছে আৰু 28,300 পদ এতিয়ালৈকে ভেকেণ্ট হৈ আছে। এতিয়ালৈকে এই ভেকেঞ্চিটো পূৰণ কৰা নাই আৰু ইয়াৰ কাৰণে ইতিমধ্যেই জুলাই মাহৰ আগতেই ইয়াৰ এপ্লাইৰ কাম আৰম্ভ হ'ব। আৰু কোনটো পোষ্টত কিমান পদ খালী হৈ আছে আৰু কিমান পদ ইতিমধ্যে এপইণ্টমেণ্ট দিছে, সেই সকলোখিনি তথ্য চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু সেই তালিকাখন আমাৰ হাতত আছে। আমি সেই তালিকাখন এটা এটাকৈ কোনটো পদত কিমান পোষ্ট আছে আৰু কিমান পোষ্টৰ কাৰণে ইতিমধ্যে এপইণ্টমেণ্ট দিছে সেই সকলোখিনি দেখুৱাম এটা এটাকৈ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যিসকল দাদা ভণ্টীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আমি সেই তালিকাখনত ক'ত কিমান পোষ্ট খালী আছে আৰু কিমান পোষ্টৰ কাৰণে ইতিমধ্যে নিযুক্তি পত্ৰ বিতৰণ কৰিছে আমি সেই তালিকাখন চাই লওঁ। আজি এইখন তালিকা প্ৰকাশ কৰিছে অসম চৰকাৰে আৰু এই তালিকাখন প্ৰকাশ কৰিছে দৈনিক জনমভূমি নামৰ বাতৰি কাকতে। প্ৰথমটো নিযুক্তিয়ে আশা সঞ্চাৰ কৰিছে চাকৰি প্ৰত্যাশীৰ মনত। কেইবাটাও বিভাগত 23,000 নিযুক্তিৰ পাছতো খালী হৈ আছে 38,300 পদ। দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ অপেক্ষা নিবনুৱাৰ। আৰু এই তালিকাখন আজি প্ৰকাশ কৰিছে দ্বিতীয়টো বৃহৎ যিটো নিযুক্তি হ'ব ইয়াৰ কাৰণে। আৰু ইয়াত প্ৰথমে দিয়া আছে নিযুক্তি দিয়া খালী পদৰ তালিকা, বিভাগ, মুঠ খালী পদ, নিযুক্তি পত্ৰৰ বিতৰণ আৰু খালী থকা পদ। ইয়াত বিভাগ, তেনে বলক আমি তালিকাখন প্ৰথমে চাই লওঁ। ইয়াত প্ৰথমটো বিভাগত আছে জলসম্পদ। জলসম্পদত মুঠ খালী পদ আছে 187। নিযুক্তি পত্ৰ বিতৰণ কৰিছে 105জনলৈ আৰু খালী থকা পদৰ সংখ্যা আছে 82খন। তাৰপিছত দ্বিতীয়টো বিভাগ হৈছে সমাজ কল্যাণ। সমাজ কল্যাণ বিভাগত মুঠ খালী পদ আছে 470খন। নিযুক্তি পত্ৰ ইতিমধ্যে বিতৰণ কৰিছে 69জনলৈ আৰু খালী থকা পদৰ সংখ্যা হৈছে 401জন। বন আৰু পৰিৱেশ বিভাগ। বন আৰু পৰিৱেশ বিভাগত মুঠ পদৰ সংখ্যা আছে 1,369খন। তাৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰিছে 23জনলৈ আৰু বাকী মুঠ পদৰ সংখ্যা আছে, বাকী খালী পদৰ সংখ্যা আছে 1,346। তাৰপিছত জনস্বাস্থ্য কাৰিকৰী বিভাগত মুঠ খালী পদ আছে 526খন। তাৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰিছে 330জনলৈ আৰু মুঠ খালী থকা পদৰ সংখ্যা আছে 196। তাৰপিছত শিক্ষা বিভাগত 28,162খন মুঠ খালী পদ আছে। তাৰ ভিতৰত 11,063খন ইতিমধ্যে নিযুক্তি পত্ৰ বিতৰণ কৰিছে আৰু 17,099টা পদ ইতিমধ্যে খালী হৈ আছে। তাৰপিছত
তাৰপিছত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, তাত ৯,৩৫৩টা মুঠ খালী পদ আছে। তাৰ ভিতৰত ২,৪১৯টা খালী পদৰ ২,৪১৯টা পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰিছে আৰু ৬,৯৩৪টা পদ ইতিমধ্যে খালী আছে। তাৰপিছত গৃহ বা পুলিচ বিভাগত ১৮,০৯৬খন মুঠ খালী পদ আছে। তাৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰিছে ৮,৮৬৭খন আৰু খালী থকা পদ আছে ৯,২২৯খন। তাৰপিছত কৃষি বিভাগত ৬৮৭খন পোষ্ট আছে। তাৰ ভিতৰত ইতিমধ্যে নিযুক্তি পত্ৰ বিতৰণ কৰিছে ৫৫খন আৰু খালী পদ আছে ৬৩২খন। লোক নিৰ্মাণ পদ, এই বিভাগত মুঠ খালী পদ আছে ১,৯৬৩খন। তাৰ ভিতৰত নিযুক্তি পত্ৰ ইতিমধ্যে বিতৰণ কৰিছে ৮জনলৈ আৰু বাকী আছে ১,৯৫৫খন। খনিজাত পদাৰ্থ, এইটো বিভাগত মুঠ খালী পদ আছে ৩৯১খন আৰু তাৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰিছে ২জনলৈ আৰু মুঠ খালী পদ আছে ৩৮৯খন। তাৰ ভিতৰত শ্ৰমিক কল্যাণ বিভাগ, আৰু এইটো বিভাগত মুঠ খালী পদ আছে ৫৪খন। তাৰ ভিতৰত ইতিমধ্যে নিযুক্তি পত্ৰ বিতৰণ কৰিছে ১৭জনলৈ আৰু খালী পদ আছে ৩৭জন। মুঠ বিভাগ এইকেইটা আৰু মুঠ বিভাগৰ মুঠ খালী পদ আছিল ৬১,২৫৮খন। তাৰ ভিতৰত ২২,৯৫৮খন ইতিমধ্যে নিযুক্তি পত্ৰ বিতৰণ কৰিছে আৰু ৩৮,৩০০ পদ খালী আছে। এই ৩৮,৩০০ পদৰ কাৰণে এই জুলাই মাহৰ ভিতৰতে এপ্লাই আৰম্ভ হ'ব আৰু এপ্লাই আৰম্ভ হ'লে কেনেকৈ এপ্লাই কৰিব লাগে আৰু কি ডকুমেণ্ট লাগে আমি আৰু এটা ভিডিঅ' বনাই জনাই দিম। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব।